মৃত ল'ৰাজনৰ বাবে হিন্দুসকলে নুটুকিলে চকু পানী, মুছলমানসকলে খোদাৰ ওচৰত নিবিচাৰিলে দোৱা। মৃত ল'ৰাজনৰ মৃত্যুত শিখ জৈ নিহুদি খ্ৰীষ্টানসকলৰ কোনেও নহ'ল দুখী। মৃত ল'ৰাজনৰ মুখলৈ চাই কোনেও ক'ব পৰা নাছিল মৃত্যুৰ আগতে সি মূৰ্তি পূজা কৰিছিল নে প্ৰতিদিন 5 বাৰ নামাজ পঢ়িছিল। সি মহাবীৰৰ অনুগামী আছিল নে হাতত খাৰু পিন্ধিছিল। সি নিতৌ গীৰ্জালৈ গৈছিল নে হিটলাৰৰ ৰোষত পৰিছিল। মৃত ল'ৰাজনৰ ক্ষত বিক্ষত শৰীৰলৈ চাই কোনেও ক'ব পৰা নাছিল সি বড়ো আছিল নে অবড়ো। সি বড়ো আছিল নে অবড়ো, সি মিচিং আছিল নে কাৰ্বি, কোনেও ক'ব পৰা নাছিল তাৰ মুখৰ ভাষা কি আছিল। মৃত্যুৰ পাছত সিটো ক'ব পৰা নাছিল কথা। কবৰ খন্দা নহ'ল, চিতা সজা নহ'ল, মৃত ল'ৰাজনৰ বাবে কফিন তৈয়াৰ কৰাও নহ'ল। ৰাস্তাৰ ওপৰতে ক্ৰমশ গেলিছে তাৰ শৰীৰ। ৰাতিৰ কুকুৰে টনা আজৰা কৰে তাৰ শৰীৰৰ পচন্দৰ অংশ। এজাক মাখি তাৰ শৰীৰত ফুল হৈ ফুলিছে। নাকত ৰুমাল লৈ এজনে সুধিলে, সি তোমাৰ কোনোবা নেকি? সি তোমাৰ কোনোবা নেকি? তাৰ নামটো বাৰু কি? মই চিঞৰি চিঞৰি ক'লো তাৰ নাম মানৱতা। মই চিঞৰি চিঞৰি ক'লো তাৰ নাম মানৱতা। মৃত ল'ৰাজনৰ বাবে মই যথাৰ্থতে হ'লো দুখী। সি মানুহ আছিল যে, সি মানুহ আছিল যে। এয়া আছিল বিপুল কুমাৰ দত্ত, মানুহৰ কবি, মানৱতাৰ কবি। সেই বিপুল কুমাৰ দত্ত আজি চিতাত আপুনি পঞ্চভূতত মিলিন হৈ গ'ল, কুকুহা হৈ আকাশত উৰিলে। আৰু ইয়াৰ লগে লগে আমি আপোনাক কথা দিছোঁ, আপোনাৰ কবিতাই অমৰত্ব লাভ কৰিছে আৰু আকাশে বতাহে এতিয়া জনতাৰ মুখে মুখে আপোনাৰ কবিতা হ'ব। আপুনি যি বাস্তৱ সত্য আৰু সামাজিক যি বাস্তৱতাক আপুনি ৰূঢ় বাস্তৱক আপুনি কবিতাৰ মাজেৰে প্ৰতিফলন কৰাইছিল, তেনে আৰু বহু কবিৰ অসমত জন্ম হওক, আমি তাৰেই কামনা কৰিছোঁ। হে কবি, তুমি অমৰ হোৱা কবিতাৰে। তোমাক শেষ শ্ৰদ্ধা যাচিছোঁ তোমাৰ বাওঁফালৰ ফুটপাথৰ কবিতাৰে।